নমস্কাৰ মেথছ কেবিকে চেনেলত আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ক্লাছ 10ৰ যেটো আমি চেপ্টাৰ 2 বহুপদ আছে আমি সেই বহুপদৰ কিছু কনসেপ্ট আমি ক্লিয়াৰ কৰিবলৈ আমি আগবাঢ়িছো আৰু ইতিমধ্যে আমি বিভিন্ন চেপ্টাৰ বা বিভিন্ন ডিস্ট্ৰিক্টৰ আমি কোৱেশ্চন পেপাৰৰ পৰা আমি এমসিকিউ খিনি সলভ কৰিবলৈ আমি আপোনালোকৰ সুবিধা হোৱাকৈ আমি আপলোড কৰিছো আমাৰ ডেসক্ৰিপচনতে তাৰ লিংক সমূহ আছে আপোনালোকে চাব পাৰিব আৰু আমি অলৰেডি ৰিভিজনে হক বা আমি চেপ্টাৰ 1 এ হক আমি সলভ কৰি পেলাই আমি আপলোড কৰিছো আপোনালোকে এবাৰ চাবচোন আমাৰ ডেসক্ৰিপচনতে তাৰ লিংক সমূহ থাকিব আপোনালোকে কেনেকৈ পায় আমাক কমেন্টত কমেন্ট কৰি জনাব আহক আজি আমি যেটো চেপ্টাৰ পঢ়িম এটো হল বহুপদ আৰু বহুপদৰ চেপ্টাৰটোৰ মাজলৈ আমি আগবাঢ়িছো এটা কথাটো কেনেকুৱা আমি বহুপদ বুলি কোৱাৰ লগে লগে আমি কি বুজি পাওঁ যে কিবা এটা ৰৈখিক সমীকৰণ এটা সমীকৰণ ওকে এটা সমীকৰণ বুলি কোৱাৰ লগে লগে কি চাব x + 1 এটা এটা সমীকৰণ এই সমীকৰণটো কি হয় পাৱাৰটো কিমান হৈ আছে 1 হৈ আছে এটো কি বুলি কম আমি ৰৈখিক সমীকৰণ বুলি কম যেহেতুকে আমি এই x ৰ পাৱাৰ কিমান আছে 1 ৰৈখিক সমীকৰণ যদি মই ইয়াৰ পৰা যদি মই কি কৰোঁ x² লিখি দিওঁ ই কি হ'বগৈ দ্বিঘাত সমীকৰণ হ'ব কাৰণ পাৱাৰটো কি হৈ আছে 2 হৈ আছে যদি মই ইয়াত কি বুলি কম 3 লিখি দিওঁ ই কি হ'বগৈ ত্ৰিঘাত সমীকৰণ বুলি ক'ব কি বুলি ক'ব ওপৰত কি হ'ব কাৰণে 3 আছে কাৰণে ঠিক আছে এতিয়া যদি মই কি বুলি কয় x⁴ লিখো তে বাহি গ'ল নে নাই বাহি জলালে তাক আমি কি বুলি কমগৈ আপোনাৰ বহুপদ বুলি কম ঠিক আছে তে এনেকৈ আমাৰ বস্তুটো বাহি গৈ থাকে ঠিক আছে এতিয়া কথাটো কেনেকৈ জানানে এতিয়া যিকোনটা বস্তু বহুপদ বুলি কেনেকৈ গম পাম বা কেনেকৈ গম নাপাম চাব কেনেকুৱা যদি x⁴ আছে ই এটা বহুপদ হ'ব পাৰে কেনেকৈ বহুপদ জানানে ইয়াৰ একো নাই মানে কি আছে কৈ থাকচোন ধৰক x³ 0 তো ধৰক কি হ'ব x² 0 x প্লাস ধৰক সাপোজ 0 আছে হয়নে একো নাথাকিলে আমি কি হৈছে বস্তু 0 0 0 মাল্টিপ্লাই হৈ আছে দ্যাট মিন্স এই বহুপদ হৈ আছে জানো আছে তো আমি এনেকা কি বুলি বহুপদ বুলি ক'ব পাৰো এতিয়া আউটা চাব যেতে বহুপদ বুলি কোৱা লগে বহুপদৰ ওপৰত যদি কিবা কাৰণে যে ফ্ৰেকশন থাকে তে ফ্ৰেকশন থাকিলে কি হ'ব কি কেতিয়া বহুপদ হ'ব নোৱাৰে ঠিক আছে আৰু যদি বোলে এটা বহুপদৰ ওপৰত কি আছে নিগেটিভ আছে -1 আছে কি কেতিয়া বহুপদ হ'ব নোৱাৰে বা আমি তাকে ৰুটত লিখো এনেকৈ লিখিছো বা আমি আজি কি লিখিছো x লিখিছো এই বহুপদ হ'ব নোৱাৰে ধৰক এনেকৈ আছে x + 1/x তে ইউ কি হ'বগৈ বহুপদ হ'ব নোৱাৰে কাৰণ কিহৰ কাৰণে ই ফ্ৰেকশন আহি গ'ল মানে আমি এটা চাব লাগিব যে বহুপদ হৈছে কি যে এটা হাইয়েস্ট পাৱাৰ পৰা এটা লোৱেস্ট পাৱাৰলে কি কন্টিনিউটি মেইনটেইন কৰি থাকিব লাগিব তাক আমি কি বুলি কয় বহুপদ বুলি কম ঠিক আছে এটা ওটা কথা চাব বহুপদ বুলি কোৱাৰ লগে লগে চাব ইয়াত কি দিছো মই চলক কি দিছো x দিছো এই কি হ'বগৈ চলক ৰাশি যুক্ত ধৰা কি হ'বগৈ বহুপদ বুলি আমি কম কি চলকৰ x চলকৰ মানে ফাংচনটো কি আছে x ত আছে এটা চাব যদি মই লিখিব লগা হয় তাক মই কি লিখিমগৈ p of x = তা এটো মই লিখিব পাৰিম বুজি পাইছো কথাটো আমি এটা p of x লিখো মানে কি পলিনোমিয়েল of x ওকে মই কি f of x লিখিব লগা হয় ফাংচন of x এই দুইটা বস্তু কি হৈ যায় একে কথা হয় এটা এটা বস্তু চাব তে প্ৰত্যেকটো বহুপদে হক বা দ্বিঘাত সমীকৰণে হক বা ত্ৰিঘাত সমীকৰণে হক প্ৰত্যেক বহুপদে কি আছে নিৰ্দিষ্ট কিছুমান 0 আছে শূন্য আছে দ্যাট মিন্স ৰিজাল্ট আছে এতিয়া যদি মই চাবলৈ যাওঁ যে এই বহুপদটো শূন্য কিমান পাব আপোনাক এটা শৰ্টিক সিগিলত কথাটো কেনেকুৱা যদি সেই বহুপদটোৰ হাইয়েস্ট পাৱাৰটো যদি 4 তাৰ ৰিজাল্টটো ওলাব 4 যদি তাৰ হাইয়েস্ট পাৱাৰটো যদি 3 তাৰ ৰিজাল্টটো ওলাব 3 মানে আমাক 3 মানে কি হয় তিনিটা ওলাব ঠিক আছে এই 3 বুলি ক'লে আমি সংখ্যাটো নবুজিব আৰু 3 বুলি ক'লে মানে তিনটা ওলাব ৰিজাল্ট যদি আমি x² হয় তাৰ ৰিজাল্টটো দুটা ওলাব ঠিক একেদৰে বস্তুটো এনেকৈ আগবাঢ়ি গৈ থাকিব ঠিক আছে তে এতিয়া আমি যেটো আছে এনেকৈ আমি ধৰক কিছুমান বস্তু আমি চাই ল'ব লাগিব ঠিক আছে এতিয়া আমি যেটো আমাৰ বেসিক কনসেপ্ট আছে আমি সেই কনসেপ্টখিনি অলপ আলোচনা কৰিবলৈ চেষ্টা কৰিলো এতিয়া আমি কি কৰিব আমাৰ যেটো অনুশীলনী আছে অনুশীলনী আপোনাৰ কি হৈ গৈ 3.1 আছে সেই 2.1 আছে আমি 2.1 ৰ মাজলৈ আমি আগবাঢ়িম তাৰ আগতে এটা কথা কৈ থওঁ মানে বস্তুটো কিছু এনেকুৱা যে কিছুমান বস্তু আমি ৰিজাল্ট পাম এতিয়া ইয়াৰ ভিতৰত ৰিজাল্ট পাম কেনেকৈ পাম ক'ত পাম তে আমি যদি চাবলৈ যাওঁ বস্তুটো কেনেকৈ হ'ব যদি আমি তাতে এটা গ্ৰাফ ড্ৰ কৰিব লগা হয় গ্ৰাফ এনেকৈ কাট কৰিব হয় এটো হ'ব কিমান ফাংচন অফ x তাৰ কাৰণে গ্ৰাফ আছে বা ফাংচন অফ y তাৰ কাৰণে গ্ৰাফ আছে সেই গ্ৰাফ বিলালে ক'ত কাটাকুটি কৰিব ধৰক কেনেকুৱা ধৰণৰ বিন্দুত আমি কাটাকুটি কৰিব আমি তাক জানিব লাগিব ঠিক আছে তে আহক আমি অনুশীলনৰ মাজলৈ আমি আগবঢ়াৰ লগতে আমি কি কৰিব লাগিব জানেনে আমি অনুশীলনটো কিছুমান যে সৰু বস্তু আছে চাব যিকোনো এটা ফাংচন তে আমি p of x যদি থাকে তে কি হ'বগৈ
সেই ফাংচনটো যদি এক্সত থাকে তেনেহ'লে আমি কি কৰিব লাগিব যেনেকৈ এখন কাৰ্টেছিয়ান সমতলত আমি গ্ৰাফ আঁকা হয় তাত কি অক্ষ কেইডাল থাকে দুডাল থাকে এডাল হ'ল এক্স অক্ষ এডাল হৈছে ৱাই অক্ষ এতিয়া আমাৰ যদি ফাংচনটো যদি এক্স অক্ষত থাকে কথাটো কেনেকুৱা সাপোজ কথাটো ক'লো মই ফাংচনটো মই কিহত আছে বুলি কৈছো এক্সত আছে পি অফ এক্সত আছে হয়নে যদি সি পি অফ এক্সত থাকে তেনেহ'লে আমাৰ গ্ৰাফডালত কি হ'বগৈ এই এক্স অক্ষ আৰু এইটো হ'ব ৱাই অক্ষ এই এক্স অক্ষক কাট কৰা বিন্দুটোহে আমি কাউণ্ট কৰিম আমি ৱাই অক্ষক কাট কৰা বিন্দু আমি কাউণ্ট নকৰো মানে আমি নুজুখো এটা পি অফ এক্স কৈছো মানে কি হ'বগৈ এইটো পইণ্ট আৰু কি হ'বগৈ এইটো পইণ্ট মানে ৰিজাল্ট কি ওলাব ৰিজাল্ট ওলাব 3 বুজি পাইছো কথাটো মানে আমি পি অফ এক্স বুলি ক'লে ফাংচনটো ক'ত আছে এক্সত আছে এতিয়া আমি কি লিখিমগৈ এক্স অক্ষত যদি কাটাকুটি কৰি থাকে সেই কাট পইণ্ট কিটাহে আমি কি বুলি ক'মগৈ আমি আনসাৰটো পাম ঠিক আছে যদি এবাৰ চাব বোলে পি অফ এক্স থাকিলে ঠিক আছে যদি পি অফ ৱাই থাকে তেতিয়া কি হ'ব যদি পি অফ ৱাই থাকে তেতিয়া কি হ'বগৈ আমি ৱাই অক্ষৰ কাটাকুটি কৰা পইণ্টটো চাম তেতিয়া আমি কোনটো পামগৈ এই পইণ্টটো চাম হয়নে এই পইণ্টটো পাম তে এই পইণ্টটো পালে কি হ'বগৈ আমি এক ৰিজাল্ট আমি 1 পাইছো বুজি পাইছো কথাটো তে তেনেকৈ আমি কি হ'বগৈ আমি কৰিব পাৰো ঠিক আছে ওকে তে এতিয়া আমি এটা বস্তু লিখি ল'লে আপোনালোকৰ কাৰণে সুবিধা হ'ব এটা বস্তু আপোনালোকে লিখি ল'ব চাওকচোন পি অফ এক্স বহুপদৰ লেখডালে এক্স অক্ষক কটাকটি কৰা বিন্দুৰ সংখ্যাক হৈছে বহুপদৰ শূন্য ঠিক আছে কিন্তু ৱাই অক্ষক কটাকটি কৰা বিন্দুৰ সংখ্যা জোখা নহয় ঠিক আছে তাই বুজি পালে কথাটো কেনেকৈ হ'ব যদি আমি মানে পি অফ এক্সত থাকে তেতিয়া আমি কি কৰিম এক্স অক্ষত কাটাকুটি কৰা কাউণ্ট যে নাম্বাৰটোৱে হ'ব কি হ'বগৈ তাৰ 0 কিন্তু ৱাই অক্ষত কাট কৰা বিন্দু আমি কাউণ্ট নকৰো ঠিক আছে তে এইটো হ'বগৈ এটা পইণ্ট এইটো হ'বগৈ পইণ্ট নম্বৰ 1 পইণ্ট নম্বৰ 2 টো কি জানেনে আপোনালোকে এইটো দেখি লৈছে চাগে আৰু পইণ্ট নম্বৰ 2 টো হৈছে একেটা কথাই যদি মই উল্টা কৰি দিওঁ পি অফ ৱাই কৰি দিওঁ ফাংচনটো ক'ত আছে ৱাই আছে বহুপদৰ লেখডালে ৱাই অক্ষক কটাকটি কৰা বিন্দুৰ সংখ্যা হৈছে বহুপদ কিন্তু এক্স অক্ষত কটাকটি কৰা বিন্দুৰ সংখ্যা জোখা নহয় যদি ফাংচনটো পি অফ ৱাই থাকিলে কি হ'বগৈ আমি পি অফ ৱাই টো আমি কাউণ্ট কৰিম কিন্তু এক্সক আমি কাউণ্ট নকৰো যদি পি অফ এক্সত থাকে এক্সক কাউণ্ট কৰি আমি পি অফ ৱাইক আমি কাউণ্ট নকৰো তে ঠিক আছে তে এই দুটা পইণ্ট আপোনালোকে জানি ল'ব এইটো হৈ গ'ল দুটা পইণ্ট অথনিটো আছিলে এটা পইণ্ট সেই দুটা পইণ্ট জানি ল'লে আমি কি হ'বগৈ এমচিকিউ ইয়াত থকা যিখিনি কুৱেশ্যন আছে আমি কৰিব পাৰিম ওকে এতিয়া চাব কথাটো কেনেকুৱা ইয়াত কি দিয়া আছে 2.1 অনুশীলনীটো দিয়া হৈ আছে কি চাব তো ইয়াত দিছে কি যেতিয়া কোনোবা এটা বস্তু মানে কি ইয়াত লেখচিখন আঁকি থোৱা হৈ আছে লেখকেইটাৰ ওপৰত বেছ কৰি পেলাই আমি তাৰ ৰিজাল্টটো ক'ব লাগিব এতিয়া লেখডাল দিছে প্ৰথমটো দিছে যে 2.1 এক নম্বৰ একটো দিছে গ্ৰাফডাল এনেকৈ আছে এনেকৈ দিয়া হৈ আছে হয়নে এইডাল হৈছে এক্স অ' এক্স ডেছ ৱাই অ' ৱাই ডেছ ঠিক আছে 2 নম্বৰটো কি দিছিলে 2 নম্বৰটো দিছে এনেকৈ আছে দিছে কি এনেকৈ দিয়া হৈ আছে এক্স অ' এক্স ডেছ ৱাই অ' ৱাই ডেছ ঠিক আছে তেতিয়া চাবচোন বাৰু এই ফাংচনটো কিহত দিছে মোক ফাংচনটো দিছে পি অফ এক্সত দিছে হয়নে পি অফ এক্স মানে ফাংচনটো ক'ত আছে এক্সত আছে এই চাওক পি অফ এক্সত যিহেতুকে আছে মই কি কৰিব লাগিব এক্সক কাট কৰা পইণ্টটোহে মই কাউণ্ট কৰিম ইটো আমি কাউণ্ট নকৰো চাওকচোন বাৰু এক্সক কাট কৰিছে নে এইটো বিন্দুত নাই কৰা হয়নে চ' ইয়াৰ ৰিজাল্ট কি আহিব ৰিজাল্টটো হ'ব কিমান 0 ঠিক আছে নেক্সটটো চাওকচোন এক্স অক্ষ কাটিছে নেকি কাটিছে ক'ত কাটিছে এইটো পইণ্টত কাটিছে হয়নে এটা পইণ্টত কাটিছে চাওক কাটিছে কিন্তু দুটা পইণ্ট কিন্তু কি হ'বগৈ যিহেতুকে আমি ৱাই কাউণ্ট নকৰিম তাকে আমি কি হ'বগৈ তেনেহ'লে এইটো পইণ্ট হ'ব ইয়াৰ সকল ৰিজাল্টটো হৈ গ'ল 1 ঠিক আছে তে নেক্সটটো চাব 3 নম্বৰটো দিছে কি দিয়া হৈ আছে এইটো এনেকৈ দিয়া হৈ আছে হৈ গ'ল ঠিক আছে এতিয়া চাওকচোন ইয়াত ক'ত কাট কৰিছে ইয়াত কৰিছে এটা পইণ্টত মানে ৰিজাল্টটো কি হৈ গ'লগৈ 3 হৈ গ'লগৈ ঠিক আছে তো ইয়াত কি হ'বগৈ আমি এইটো পইণ্ট আমি নকওঁ কিহৰ কাৰণে এইটো ৱাই অক্ষ কাট কৰিছে কাৰণে ঠিক আছে এটা হ'বগৈ 1 2 3 বুজি পালো কথাটো ওকে নেক্সট আহি গ'ল 4 নম্বৰ কুৱেশ্যনটোলৈ
চাৰি নম্বৰ কি দিছে চাব ইয়াত দিছে ৰেখডাল এনেকৈ দিয়া আছে এনেকৈ দিয়া হৈ আছে হল ইয়াত কওকচোন এই কাট কৰা পইণ্টটো কেইটা হৈ আছে দুটা এটা এইটো আৰু এটা হৈছে এইটো দুটা কাট হৈ আছে নে নাই দুটা হ'লে কেনে হ'বগৈ ৰিজাল্টটো হ'ব কিমান 2 ঠিক আছে নেক্সটটো চাব 5 নম্বৰটো কি দিয়া আছে 5 নম্বৰটো 5 নম্বৰ দিছে যে কি এনেকৈ দি এইটো দিয়া আছে হয় না এটা চাওকচোন ক'ত কাটিছে এটা দুটা তিনিটা চাৰিটা ৰিজাল্ট কি হ'ব 4 ঠিক আছে বুজি পাইছো কথাটো এটো হ'ব কিমান হ'বগৈ 4 হ'ব ওকে নেক্সট আহি গ'ল 6 নম্বৰটো কি দিছে চাব কৈছে কি যে দিয়া আছে নাকি এইটো দিয়া হৈ আছে হয় না ওকে এই চাওকচোন এটা পইণ্ট দুটা পইণ্ট তিনিটা পইণ্ট কেন হ'ব ৰিজাল্ট তেনেহ'লে 3 হ'ব চাওক এই গোটেইখিনি বস্তু মই যে আঁকিলো এইখিনি কাৰ কাৰণে হৈছে বস্তুটো p of x ৰ কাৰণে মই কৰা হ'ল ঠিক আছে যদি এই কোৱেশ্চনটো যদি মই উল্টা কৰি দিলোহেঁতেন p of y কৰি দিয়াহেঁতেন ই কি হ'লহেঁতেন তেতিয়া কি হ'বগৈ তেতিয়া চাওকচোন যদি মই p of y কৰোঁগৈ তেতিয়া কি কৰিমগৈ মই যে x ক কাট কৰা পইণ্টত মই যোগ ইটোক জুখিম তেতিয়া ইটো কেন হ'বগৈ ইটো হ'ব কিমান 1 ঠিক আছে এটা কাটিছে ইয়াত কেন হ'ব ইয়াত তেতিয়া হ'ব 1 তেতিয়া ক'ত কাটিছে এই পইণ্টটো কাটিছে ইয়াত হ'ব কিমান এইটো কি হ'বগৈ 1 ঠিক আছে তেতিয়া ইয়াত কেন হ'ব ইয়াত হ'ব 0 ইয়াত 0 হ'ব কিয় কাৰণে কাটাই নাই কিয়া হয় কথাটো ইয়াত কি হ'বগৈ 0 হ'ব নেক্সট আছে ইয়াত ক'ত কাটিছে এটা কাটিছে এইটো হ'ল 1 এই ক'ত কাটিছে ইয়াত কাটিছে এটা এইটো হ'ব কিমান 1 ঠিক আছে তে এইটো আছিল আমাৰ অনুশীলনী 2.1 আৰু 2.1 অনুশীলনী এইখিনি আছিল মেইন কুৱেশ্চন কিটা আৰু এইকিটা বিশেষকৈ মানে এমসিকিউ সোধে বেলেগ তেনেকৈ আমাৰ অংকত আহিবলগীয়া বিষয় নহয় এইটো হৈছে এমসিকিউত আমাৰ বেছিকৈ সোধা হয় কিন্তু এটা কথা কেনেকৈ এমসিকিউত এনেকৈ আঁকি দিবও পাৰে বা নিদিবও পাৰে নিদিলে কেনেকৈ দিব জানেনে আমাক এটা কৈ দিব যে p of x লেখডালে x অক্ষক y বিন্দুত কাটিব সেনেকৈ তিনিটা বিন্দুত কাটিব x অক্ষক ধৰি লওক দুটা বিন্দুত কাটিব এনেকৈ আমাক কৈ দিব কৈ দিলে কি হ'ব তেতিয়া আমি ধৰক নিজে নিজে বাছি ল'ব লাগিব ওকে এতিয়া চাব কথাটো কেনেকুৱা মই লিখি দিছোঁ এটা কুৱেশ্যন এক্সট্ৰা কুৱেশ্যন এটা লিখি দিছোঁ p of x লেখডালে x অক্ষক তিনিটা বিন্দুত আৰু y অক্ষক পাঁচটা বিন্দুত কটাকটি কৰিছে ওকে তেনেহ'লে কি উলিয়াব লাগিব শূন্য উলিয়াব লাগিব ঠিক আছে শূন্য নিৰ্ণয় কৰা এতিয়া চাওকচোন কথাটো মই কি কৈছিলোঁ লেখডাল কি দিছে p of x দিছে লেখডালে ক'ত কাটাকটি কৰিছে x অক্ষক তিনিটা বিন্দুত y অক্ষক কৰিছে পাঁচটা বিন্দুত মই কি কৈছিলোঁ যদি ফাংচনটো x ত থাকে তেতিয়াহ'লে আমি x অক্ষটোহে আমি কাউণ্ট কৰিম y টো আমি কাউণ্ট নকৰোঁ ঠিক আছে তেতিয়া ৰিজাল্ট কি হ'বগৈ ৰিজাল্ট হ'বগৈ 3 বুজি পাইছোঁ কথাটো হয়নে কথাটো যদি মোক যদি সোধোঁ বোলে নাই বোলে মই p of y দি দিলোঁ হৈ গ'ল তেতিয়াহ'লে কুৱেশ্যন এইটো ইয়াত কি হ'ব আনচাৰটো তেতিয়া মই 5 লিখিব লাগিব কাৰণ কিহৰ কাৰণে y অক্ষক কেইটা কাটিছে পাঁচটা বিন্দুত কাটিছে x টো আমি কাউণ্ট নকৰোঁ বুজি পাইছোঁ কথাটো তেতিয়া আমি এই এনেকৈ মানে আমি কৰিব লাগিব আৰু এমচিকিউত এনেকৈ সুধিব সুধি আমাক অপশ্যন দি থাকিব দুটা তিনিটা চাৰিটা যিটো হয় আনচাৰটো আমি সেইটো লিখি দিয়া থাকিব ঠিক আছে তে এনেকৈ আমি অংকখিনি কৰিব লাগে ওকে তে নেক্সট আমি আহি গ'লো আমাৰ পিছৰ কুৱেশ্যনখিনিলৈ আমি আহিছোঁ তে এইখিনি কথাত কেনেকুৱা হয় যে আমি কিছুমান বস্তু বুজিব লাগিব বুজিব লগা বস্তুখিনি কেনেকুৱা আছে চাব যে আমি এটা যে দ্বিঘাত সমীকৰণ থাক বহুপদ বুলি কৈছোঁ যদিও আমি কি বহুপদ বস্তুটো অকণমান লাহেকৈহে বুজিম আমি আচলতে মেইন আমাৰ যেতিয়া অনুশীলনী আছে সেয়া কিহত আছে চব দ্বিঘাত সমীকৰণ আছে বহুপদটো আছে আপোনাৰ 2.03 অনুশীলনী আছে এই 3 অনুশীলনীটোৰ পৰাহে আমাৰ বহুপদৰ গোটেই খেলটো আছে ঠিক আছে ওকে তে এটা আমি কি হ'ব জানেনে আমি কি কৰিব গৈ আছোঁ আমি নেক্সট এটা কনচেপ্ট বুজিব গৈ আছোঁ মেইন কনচেপ্টটো কেনেকুৱা আমি যদি এটা দ্বিঘাত সমীকৰণৰ যদি আমি মূলকেইটা উলিয়াবলগীয়া হয় তে মূলৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো কেনেকুৱা জানেনে ফৰ্মুলাটো হৈছে x স্কোৱাৰ মাইনাছ শূন্য দুটাৰ সমষ্টি x প্লাছ কি হ'বগৈ শূন্য দুটাৰ গুণফল ইকুৱেল টু হৈ গ'ল 0 ঠিক আছে এইটো হৈ গ'ল আমাৰ মেইন পইণ্টটো ঠিক আছে এইটো হৈ গ'ল আমাৰ শূন্য সমষ্টি থকা ইকুৱেশ্যনটো কিন্তু আমি জেনেৰেলি আমি দ্বিঘাত সমীকৰণটো কেনেকৈ পাওঁ এনে আমি জেনেৰেলি দ্বিঘাত সমীকৰণটো পাওঁ আমি হৈছোঁ a x স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল টু হৈ গ'ল 0 আমি এইটো পাওঁ জেনেৰেলি হয়নে
তে এতিয়া যদি মই চাবলৈ যাওঁ তে ইয়াক মই যদি ইয়াৰ সৈতে কম্পেয়াৰ কৰিবলৈ যাওঁ মানে শূন্যকেইটাৰ সমষ্টিৰ লগত যদি মই ইয়াৰ সহগকেইটা যদি এটা সম্পৰ্ক স্থাপন কৰিবলৈ যাওঁ তে কেনেকৈ কৰিব পাৰিম এতিয়া চাব কথাটো কেনেকুৱা ইয়াত কি আছে x স্কয়াৰ সৈতে কি আছে 1 ইয়াত x সৈতে কি আছে a আছে যদি মই a টো কাটিব লগিয়া হয় মই কি কৰিব লাগিব বা উৰাব লগিয়া হয় মই a দি ডিভাইড কৰিব লাগিব a দি মই কি কৰিলো ডিভাইড কৰিলো কি হ'ব 0/a বুজি পাইছো কথাটো ওকে নেক্সট কি হ'ব চাব আপোনাক সেপাৰেট কৰি দিলো ax square by a bx by a c by a 0/a মানে কেন হ'বগৈ 0 ঠিক আছে এটা চাবচোন কথাটো কেনেকৈ a কেনসেল হৈ গ'ল থাকিলে কি x স্কয়াৰ ইয়াত হ'বগৈ b by ax ইয়াত হ'ব কিমান c by a ইকুৱেল টু হৈ গ'ল 0 এটা চাচোন মই x স্কয়াৰ সহগ আৰু এফালে x স্কয়াৰ সহগ ইকুৱেল হৈ গ'ল থাকিলে কি বস্তুটো মাইনাস আৰু ইয়াত থাকা প্লাস চিহ্নটো এটা যে মই ইয়াকো মাইনাস চিহ্ন বনাব লগিয়া হৈ যায় তে কি হ'বগৈ x স্কয়াৰ মাইনাস কি লিখিব পাৰিম মাইনাস b by ax প্লাস কি হ'বগৈ c by a ইকুৱেল টু হৈ গ'ল 0 ঠিক আছে ওকে এটা চাবচোন কথাটো এটা দুটা বস্তু মিলি গৈছে না মিলি গৈছে যদি মই কম্পেয়াৰ কৰো এতিয়া মই কি লিখিব পাৰিম চাওক শূন্য দুটাৰ সমষ্টি কেন হ'বগৈ মাইনাস b by a মাইনাস দিলো b মানে কি b মানে एक्चुअल কি হ'বগৈ x ৰ সহগ হয়নে কোএফিচিয়েন্ট অফ x কি হ'বগৈ x ৰ সহগ হৈছে ঠিক আছে নেক্সট হৈছে কি যে a মানে কি হৈছে গৈ x স্কয়াৰ সহগ x স্কয়াৰ কি হ'বগৈ সহগ x স্কয়াৰ সহগ ঠিক আছে হ'ব তে এতিয়া চাব কথা শূন্যটা আমি ৰিলেচনটো পাই গ'লো বাৰু শূন্যটাৰ সমষ্টিৰ লগত আমি x ৰ সহগ বা x স্কয়াৰ সহগ ৰিলেচনটো পাই গ'লো এটা কি হ'ব চাওক শূন্য দুটাৰ গুণফল কি হ'বগৈ c by a হ'ব c by a c মানে কি হয় গৈ এটো কাৰণে ধ্ৰুবক পদ হয় ধ্ৰুবক পদ আৰু ইয়াত কি হ'বগৈ ইয়াত হ'বগৈ x স্কয়াৰ সহগ বুজি পাইছো কথাটো তে এটো হ'বগৈ আমাৰ অংকটো আনসাৰটো বুজি পাইছো কথাটো তে আমি এনেকৈ কি হ'ব লাগিব এতিয়া আমি এটা ৰিলেচন পাই গলো আৰু ৰিলেচনৰ মতে কি হ'বগৈ আমি গোটেই ম্যাথছখিনি কৰিব লাগিব ঠিক আছে আৰু মেইন বস্তু আপোনালোকে এটো মনত ৰাখিব লাগিব আৰু মেইন বস্তু হৈছে এটো এই দুটা লাইন আৰু এটো লাইন যে মনত ৰাখিব পাৰো তেনে আমি গোটেই অংকখিনি আমি সুন্দৰকৈ আমি কৰি যাব পাৰিম ঠিক আছে তে এতিয়া আমি ইয়াত থকা উদাহৰণৰ মাজলৈ আহোঁ উদাহৰণখিনি কৰাৰ আগতে এটা মেইন পইণ্ট এটা আছে চাবচোন এই পইণ্টটো হৈছে কি জানেনে আপোনাৰ হেই নম্বৰ আছে 58 পেজত যেটো আছে চাবচোন আপোনালোকে 58 পেজত আছে এইটো যদি আলফা বিটা গামা চাবচোন দিয়া আছে কি এনেকে যদি আলফা বিটা গামা কি হয় যে এটা চাব এটো হৈ গ'ল দ্বিঘাত সমীকৰণৰ কাৰণে এটা ৰিলেচনটো মই এনেকে পালো হয়নে সাম শূন্যটাৰ সমষ্টি - b by a শূন্যটাৰ গুণফল হৈছে c by a কিন্তু যদি সি কিউবিকত থাকে হয়নে বা সি যদি বহুপদত থাকে যদি দ্বিঘাত সমীকৰণ নহয় ত্ৰিঘাত সমীকৰণ থাকিব তেতিয়া তাৰ কি হ'ব সেই বস্তু চাবলৈ গ'লে এটা চাব কেনেকুৱা মই সেই বস্তু মুছি দিছো ওকে এটা চাব তাত কেনেকৈ হৈ যায়গৈ যদি আমি ত্ৰিঘাত কৰিব লগিয়া হয় তে তাৰ বস্তুটো কেনেকুৱা হ'ব আমি ত্ৰিঘাত বুলি কোৱাৰ লগে লগে কি হৈ গৈ আছে ax³ + bx + cx প্লাস হৈছে d ইকুৱেল টু হৈ গ'ল কিমান 0 হয়নে এটো হৈ গ'ল আমাৰ মেইন ফৰ্মুলাটো ওকে নেক্সট কথা কেনেকৈ হ'ব চাব যদি আমি ভাবো যে এই ত্ৰিঘাত সমীকৰণটোৰ বহুপদৰ হলে শূন্যকেইটা হৈছে আলফা বিটা আৰু গামা কি কৰো মই শূন্যকেইটা হ'ল কিমান শূন্যকেইটা হ'ল আলফা বিটা গামা যদি আলফা বিটা গামা যদি হয় তেতিয়াহ'লে এতিয়া চাবচোন এতিয়া শূন্যকেইটাৰ সমষ্টি কিমান হ'ব সমষ্টি মানে কি হ'বগৈ চাব আলফা প্লাস বিটা প্লাস গামা ইকুৱেল কি হ'বগৈ -b by a মাইনাস কি হ'বগৈ b by a ঠিক আছে নেক্সট আছে যে শূন্যকেইটাৰ পূৰণফলৰ যোগফল আলফা বিটা বিটা গামা গামা আলফা ইকুৱেল কি হ'বগৈ c by a ঠিক আছে নেক্সট টু হ'বগৈ মাল্টিপ্লাই কৰিলে আলফা বিটা গামা কি হ'বগৈ -d by a তে এই তিনটা হৈ গ'ল আমাৰ ফৰ্মুলা আৰু এই ফৰ্মুলা কিটাও কিন্তু আমাৰ কোনো ক্ষেত্ৰত আমাৰ প্ৰয়োজন হয় ঠিক আছে তে আমি এনেকৈ আমি কৰিব পৰা যাব হ'ব ওকে তে এতিয়া আমি কনসেপ্ট এখিনতে শেষ হৈ গ'ল আমি এতিয়া উদাহৰণৰ কিটা মাজলৈ আমি আগবাঢ়িম এই চাবচোন উদাহৰণ কিটা কেনেকৈ দিয়া হৈ আছে চাব
উদাহৰণ ধৰিলে প্ৰথমটোকে যদি চাবলৈ যাওঁ তে কি হ'বগৈ চাব ইয়াত কি দিয়া আছে উদাহৰণ 1 টো উদাহৰণ 1 টো বুলি কওঁতে ইয়াত একদম হেৰিলৈ গুচি গ'লগৈ প্ৰথম অৱস্থালৈ গুচি গ'লগৈ উদাহৰণ 1 নাই দেখোন ইয়াত উদাহৰণ 1 টো উদাহৰণ 2 পেহে আৰম্ভ হৈছে নেকি ভালকে ওকে উদাহৰণ কি হ'বগৈ 2 পেহে ভালকে আৰম্ভ হোৱা যেন হৈছে ওকে ঠিক আছে তে উদাহৰণ 2 টো পে চাওকচোন বাৰু কৈছে কি যে x² + 7x + 10 লিখাত বহুপদটো শূন্যবোৰ উলিওৱা এই শূন্য আৰু সহগৰ মাজত সম্পৰ্ক উলিয়াব দিছে এই চাব কথাটো কি দিছে চাব এক্সাম্পল 2 কি দিছে হয়তো x² + 7x + 10 = 0 এই বহুপদটো কি কৈছে বা এই লিখাৰ সময়ত কি কৈছে তাৰ শূন্যকেইটাৰ সৈতে সম্পৰ্ক দেখাব মানে এইবাৰটো যে মই দেখালো যে এই যে শূন্যৰ সমষ্টি = -b পাই মানে -x ৰ সহগ / x² সহগ তা শূন্যকেইটা গুণফল কি আছিল c/a মানে ধ্ৰুৱক পদ / x² সহগ এই বস্তুটো ইয়াত হৈ যাব ঠিক আছে এতিয়া চাব মই যেটা প্ৰথমতে হেতু কৰিবলৈ হলে মই এক ফেক্টৰাইজ কৰি তাৰ ৰিজাল্টটো উলিয়াই ল'ব লাগিব ৰিজাল্ট মানে ইয়াৰ ৰিজাল্ট শূন্য কি ওলায় মই চাব লাগিব ঠিক চাব যদি মই চাওঁগৈ যে x² লগত কি আছে 1 ইয়াৰ কিমান আছে 10 তখন 10 ৰ যোৱা ফেক্টৰ কি হ'ব 5 2 10 হয় না 5 + 2 তে x² কিমান হ'বগৈ 5 + কি হ'বগৈ 2x প্লাস হ'ব কিমান 10 = 0 ওকে তে x² + কিমান হ'বগৈ 5x + হৈ গ'লগৈ 2x + হৈ গ'লগৈ 10 = 0 এটা কিমান হ'বগৈ মই x কমন ললো x + হৈ গ'লগৈ 5 + 2 x + হৈ গ'লগৈ 5 = 0 তে কি হ'বগৈ x + 5 x + 2 = 0 therefore কি হ'বগৈ x + 5 = 0 x + 2 = 0 তে x হ'ব কিমান -5 হ'ব x হ'ব -2 বুজি পাইছো কথাটো হৈ গ'ল এনেকৈ আমি দুটা কি কৰিলো আমি শূন্য দুটা উলিয়াই ললো এতিয়া উলিয়াই যেহেতুকে লৈ ললো এতিয়া মই কি কৰিব লাগিব চাব তে শূন্য দুটা সমষ্টিতহে মোক ৰিলেচন দেখাব দিছে কি হ'বগৈ চাব শূন্য দুটাৰ সমষ্টিটো কি হ'ব চাব -5 + -2 = কি হ'ব -7 হয়নে কথাটো কিন্তু সাথে আমাৰ মতে কি উলিয়াব লাগিছিল আমাৰ মতে উলিয়াব লাগিছিল যে -b/a মানে x ৰ সহগ / কি উলিয়াব লাগিছিল a উলিয়াব মানে 1 উলিয়াব লাগিছিল ওলাইছে আৰু তাৰপিছত আমি যদি মিলাবলৈ যাওঁ কি হ'ব -b/a হয়নে তাৰপিছত মাইনাসটো আহিলে ফৰ্মুলা মতে হয়নে আৰু b সহগটো কি হ'ব 7 আছে 7 আহিব ওকে এইখিনি জায়গা এটা সৰু ভুল এটা হৈ আছে ওকে কি হ'বগৈ মাইনাস দি দিলো -7 কি হ'বগৈ a হ'ব মানে 1 হয়নে কথাটো এতিয়া চাব কথাটো কি হ'বগৈ মাইনাস থাকিলে 7 মানে কি x ৰ সহগ এতিয়া যদি মই লিখিবলৈ যাওঁ মাইনাস লিখিলো কি হ'বগৈ x ৰ সহগ 1 মানে কি x² সহগ x² কি হ'বগৈ সহগ হৈ গ'ল এটা আমি ৰিলেচন পাই গ'লো হয়নে কথাটো নেক্সট চাওকচোন শূন্য দুটাৰ পূৰণফল কি হ'বগৈ মাল্টিপ্লাই কৰিব লাগে 5 * কি হ'বগৈ -2 10 হয়নে কথাটো 10 ওলাই গ'লগৈ তো ওলাব লাগিছিল কি c/a মানে 10/1 10/1 ওলাইছে ইয়াত তাৰপিছত কি হ'বগৈ 10/1 মানে কি হ'বগৈ ধ্ৰুৱক পদ ইয়াৰ কি হ'বগৈ x² ৰ সহগ ঠিক আছে তে এতিয়া আমাৰ এইটো হ'ল ৰিলেচন বুজি পাইছে কথাটো শূন্যকেইটাৰ সমষ্টিৰ লগত আমাৰ কি হৈছে তাৰ সহগকেইটা কি হৈ গ'ল আমি এটা সম্পৰ্ক পালো তেনেকৈ আমি কি পাইছো শূন্যটাৰ পূৰণফলৰ লগত আমি কি হৈছে তাৰ ধ্ৰুৱক পদ আৰু x² আমি সহগটো পাইছো ওকে তে এইটো হ'ল আমাৰ এক্সাম্পল যেটো আছে 2 নম্বৰটো এক্সাম্পল 2 নম্বৰটোৰ আনসাৰটো আমি পাই গ'লো নেক্সট আহি গ'ল আপোনাৰ চাব আপোনাৰ এক্সাম্পল 3 টো মই দেখাব দিছে বহুপদৰ শূন্য ওলোৱা এই শূন্যবোৰ সহগবোৰ মাজৰ সম্পৰ্ক আমাক পৰীক্ষা কৰিব দিছে ওকে এটা চাবচোন কেনেকৈ একে সিস্টেমতে হ'ব গোটেই অংকটো এক্সাম্পল কি হ'বগৈ 3 নম্বৰটো এক্সাম্পল 3 ওকে এক্সাম্পল 3 টো কি দিছে চাব কি দিছে x² - 2 = 0 x² - 2 হৈছে কিমান 0 ওকে সৰি -2 নহয় -3 আছে ওকে এটো দিয়া হৈ আছে তে ইয়াৰ আমি সম্পৰ্কটো উলিয়াব লাগিব তে কি হ'বগৈ চাওকচোন ইয়াৰ সম্পৰ্কটো এটো কি হ'বগৈ x² - কি হ'বগৈ
√3 স্কয়াৰ ইকুৱেল হৈ গ'ল কিমান 0 হয় না এটা থাকছে a স্কয়াৰ মাইনাস b স্কয়াৰ হৈ আছে তো কি হ'বগৈ a প্লাস b a মাইনাস b হৈ গ'ল ইকুৱেল হৈ গ'ল 0 তেৰা কেন হ'বগৈ চাকচোন a প্লাস √3 ইকুৱেল হৈ গ'ল 0 তে x ইকুৱেল কেন হ'বগৈ মাইনাস √3 ঠিক আছে তো ইটো কিমান আহিবগৈ x মাইনাস √3 আছে ইকুৱেল কেন হ'ব 0 তে x ইকুৱেল কেন হ'বগৈ √3 ঠিক আছে তো এতিয়া আমি দুটা ৰিজাল্ট পাই গলো হয়নে কথাটো ৰিজাল্টতে দুটা পাই গলো আমি কি লিখিমগৈ শূন্য দুটা সমষ্টি আৰু কি উলিয়াব লাগিব গুণফল উলিয়াব লাগিব এতিয়া সমষ্টিটো কেনেকৈ উলিয়ামগৈ আমি এতিয়া তাক এটা কেন পালো মাইনাস √3 ইটো কেন পালো √3 যদি মই যোগ কৰি দিওঁগৈ কি ওলাবগৈ 0 হয়নে কথাটো এটা চাওকচোন আমাৰ নিয়ম মতে কি ওলাব লাগিছিল মাইনাস b বাই এটা b টো ইয়াত নাই x সহগটো ইয়াত নাই তো কি হ'বগৈ কি হ'ব মাইনাস 0/1 হৈ গ'ল মাইনাস মানে মাইনাস আহিলে x সহগটো একো নাই মানে কি হয় x সহগ মাইনাস 0 তো 1 মানে কি হ'ব x স্কয়াৰ সহগ x স্কয়াৰ সহগ বুজি পাইছনে কথাটো একদম সিম্পল আমি কৰি দিলে আনসাৰটো পাই গলো হ'ব ওকে নেক্সট আহিলে শূন্য দুটাৰ পূৰণফলটো কেনেকুৱা হ'ব ইয়াত চাব মাইনাস √3 আছে আৰু এফালে কি আছে √3 আছে হয়নে এতিয়া মই যদি মাল্টিপ্লাই কৰি চাওঁগৈ কি হ'বগৈ মাইনাস √3 ওকে কি আছে মাইনাস √3 ইনটু কি আছে গৈ √3 আছে আসুন প্লাসে মাইনাসে কি হ'বগৈ মাইনাস হ'ব √3 ইনটু √3 কেন হ'ব 3 হ'ব হয়নে তো আমাৰ মতে কি আহিব লাগিছিল c/a এটা c বুলি কোনটা কি আছে কনস্ট্যান্ট টার্ম কি আছে -3 আছে a মানে কি x স্কয়ার সহগটো তো কি হ'বগৈ এতিয়া -3/a আচ্ছা -3 মানে হৈ গ'ল ধ্ৰুবক পদ 1 মানে হৈছে x স্কয়ার সহগ এইখানে x স্কয়ার সহগ মিলি গ'ল না বস্তুটো তো এটো হৈ গ'ল আমাৰ কি আছিল শূন্যকেইটাৰ সমষ্টি বা শূন্যকেইটাৰ লগত আমাৰ কি হ'বগৈ যেটো সহগ আছে সহগৰ এটো সম্পৰ্ক বুজি পাইছো নিশ্চয় এটো হ'ল আমাৰ एग्जांपल 3 টো তে एग्जांपल আমি 4 টো যদি চাবলৈ যাওঁ তে एग्जांपल 4 টো কি দিয়া আছে যে আমাৰ দুটা উদাহৰণ দিয়া হৈ আছে উদাহৰণটোত কি দিছে সমষ্টি দিয়া হৈছে চাব ওকে এতিয়া মই যদি চাবলৈ যাওঁ কি দিয়া আছে চাব एग्जांपल 4 তে দ্বিঘাত বহুপদৰ উলিওৱা যাৰ শূন্যতাৰ সমষ্টি আৰু গুণফলটো যথাক্ৰমে -3 আৰু 2 দিয়া হৈ আছে শূন্যতাৰ সমষ্টি দিয়া আছে চাব ধৰো given কি দিয়া আছে শূন্য দুটাৰ সমষ্টি কি দিয়া আছে সমষ্টি কি দিছে গৈ -3 হৈ গ'ল শূন্য দুটা কি হ'ব গৈ গুণফল কিমান দিছে গুণফল হৈছে কিমান 2 ঠিক আছে তে গুণফল 2 যেতিয়া দিয়া হৈ আছে তে আমি কি কৰিব কেনেকৈ কৰিব পাৰিম আমি এতিয়া আমি দ্বিঘাত সমীকৰণ উলিয়াব পাৰিম হয়নে কথাটো তে দ্বিঘাত সমীকৰণটো আমি উলিয়াবলৈ যাওঁ তে কি হ'ব গৈ চাব দ্বিঘাত সমীকৰণ উলিয়ালে হ'ব এটাকে নিৰ্ণয় দ্বিঘাত সমীকৰণটো হ'ল তে সমীকৰণটো হ'ল কি হ'ব গৈ সমীকৰণটো হ'ল আমি কি আছিল সমীকৰণটো যে x স্কয়াৰ মাইনাস শূন্য দুটাৰ সমষ্টি x প্লাস কি আছিল শূন্য দুটাৰ গুণফল ঠিক আছে ইকুৱেল টু হ'ব কিমান 0 ঠিক আছে এটা হল x স্কয়াৰটো মই লিখিলো মাইনাস শূন্যৰ সমষ্টি কিমান আছে -3 আছে মই -3 লিখি ললো এটো হৈ গ'ল x প্লাস শূন্যটাৰ গুণফল কিমান আছে 2 ইকুৱেল হৈ গ'ল কিমান 0 তে হ'ব কিমান x স্কয়াৰ প্লাস 3x প্লাস হৈ গ'ল 2 ইকুৱেল টু হৈ গ'ল 0 তে কি পালোগৈ আমি এটো আনসাৰটো एग्जांपल 4 ৰ আনসাৰটো কেন পালোগৈ আমি x স্কয়াৰ প্লাস 3x প্লাস 2 তে এনেকৈ আমি অংকখিনি কৰিব লাগিব তে ঠিক আছে আমি উদাহৰণ যেটো 5 আছে 5 টো পৰীক্ষাত নাহে বুলি অলৰেডি আমাক দি দিয়া হৈ আছে যে স্টাৰ্টাৰ মাৰি দিছে হয় না কথাটো পৰীক্ষা দৃষ্টিকোণৰ পৰা নহয় সো আমি নকৰো তে আমি কি কৰিম গৈ এতিয়া অনুশীলনী যেটো 2.2 আছে আমি 2.2 মাজলৈ আমি আগবাঢ়ো 2.2 অনুশীলনীটো আমি এক নম্বৰ কোৱেশ্চনতে আমি আগবাঢ়িছো ইয়াত কি দি আছে চাব এটো অলপ আগত আমি যে উদাহৰণ আমি যে দুইটো কৰিছিলো এটো সতে একদম একে হৈ আছে একদম সিম্পল কথা তে চাব কি আছে এক নম্বৰ 1 2 x স্কয়াৰ মাইনাস 1 নম্বৰ 1 2 কি দি আছে চাব এটো অবশ্যই শেষ হৈ গ'ল একো নাই ইটো ইউজ কৰিলে হ'ল ওকে কি আছে x স্কয়াৰ minus 2x minus 8 ওকে
এটা চাব কথাটো কেনেকুৱা আমি ইয়াত কি পাই আছো ইয়াত আমি কি ফেক্টৰাইজ কৰিব লাগিব হয়নে কি আছে x স্কয়াৰ কোফিচিয়েন্ট কিমান আছে 1 আছে ইয়াত কিমান আছে 8 আছে 8 সৈতে যদি মই 1 পূৰণ কৰো কেনে হ'বগৈ 8 গুণ 8 যে 8 ৰ ফেক্টৰ কি হ'বগৈ 2 কৰিলে 4 হ'ব 2 কৰিলে 2 হ'ব তাকচোন কিমান হ'বগৈ 4 দুগুণ 8 4 পৰা যদি মই 2 টো মাইনাস কৰি দিও কেনে হ'বগৈ তেতিয়া ইয়াত হৈ যাব কিমান 2 তেতিয়া হ'বগৈ x স্কয়াৰ মাইনাস 4 - 2 x মাইনাস হৈ গ'ল 8 ঠিক আছে তো এটা চাব কেনেকুৱা হ'ব x স্কয়াৰ লিখিলো মই মাইনাস কি হ'বগৈ 4x মাইনাস 7 কেনে হ'বগৈ প্লাস 2x মাইনাস হৈ গ'ল 8 ঠিক আছে এটা চাব কি হয় এই x স্কয়াৰ আৰু 4x বা কি হ'বগৈ মই x এটা কমন লম হয়নে কি কমন আহিব x আহি গ'ল তে কি হ'বগৈ x মাইনাস হৈ গ'লগৈ 4 প্লাস 2 কমন ললো কি হ'বগৈ x মাইনাস হ'ব কিমান 4 ঠিক আছে তে এতিয়া চাব কেনেকুৱা x minus 4 আৰু x minus 4 এটা মিলি আছে হয়নে যেটাকে মিলি আছে তো কি কমন লব পাৰিম এতিয়া মই x minus 4 এটা কমন লব পাৰিম x plus কি হ'বগৈ 2 ঠিক আছে এতিয়া চাওক এই দুটা আমি ৰিজাল্টটো পাই গলো হয়নে তে আমি কি হ'ব চাওকচোন এতিয়া হয় আমি কি যদি শূন্য উলিয়াব লগা হয় আমি কি আছে বস্তুটো আমি ইকুৱেল টু 0 বনাও হয়নে তে কি হ'বগৈ x minus 4 ইকুৱেল টু কি হ'ব 0 হয়নে নেক্সট কি হ'বগৈ x plus 2 ইকুৱেল টু হ'ব কিমান 0 তে এটা তুমি চাবলৈ যাও কি হ'বগৈ x ইকুৱেল টু হ'ব কিমান 4 x ইকুৱেল টু হ'ব কিমান -2 বুজি পালো কথাটো দুটা পাই গলো হয় না এটা চাব দুটাৰ আমাৰ ৰিজাল্টটো যদি আমি পাই গলো আমাক কি কৈছিলে যে আমাক কৈছিলে কি যে সহগবোৰৰ সম্পৰ্কটো উলিয়াব দিছে মানে আমাৰ শূন্য কিটাৰ লগত সম্পৰ্কটো আমি কি উলিয়াব লাগে সম্পৰ্ক উলিয়াব লাগে এতিয়া চাব আমি কি লিখিম এতিয়া শূন্য দুটাৰ সমষ্টি সমষ্টিটা শূন্যটা কি কি আছে 4 আছে আৰু কি আছে -2 আছে 4 প্লাস বেলেগ কি লিখিম -2 হয় না এতিয়া কি হ'ব চাওকচোন 4 - 2 ইকুৱেল কি হ'ব 2 হৈ গ'ল এতিয়া চাব শূন্য দুটাৰ সমষ্টি মানে কি আছিল -b/a আছিল এতিয়া b মানে কি আছিল কোএফিচিয়েন্ট অফ x মানে x ৰ সহগটো কি আছে -2 আছে চাওকচোন বস্তু কি হ'ব মাইনাস আহি গ'ল ফৰ্মুলাটো মতে -b/a b মানে কি হ'ব এতিয়া -2 হ'ব -2 a মানে কিমান x স্কয়াৰ সহগ কিমান আছে 1 আছে ইয়াত হ'ব কিমান 1 বুজি পালো কথাটো এতিয়া কি হ'বগৈ মাইনাস লিখিলো কি হ'বগৈ x ৰ সহগ কি হ'বগৈ এফালে x স্কয়াৰৰ সহগ ঠিক আছে তে এইটো হ'লগৈ আমাৰ আনসাৰটো বুজি পাইছো এইটো হ'লগৈ শূন্য দুটাৰ সমষ্টি আমি কি হৈ গ'লগৈ সহগৰ যেটো ৰিলেচন মানে সেইটো আমি দেখাব পাৰিলো ওকে এতিয়া আমি নেক্সট কোনটো আহিবগৈ শূন্য দুটাৰ গুণফল কি আহিবগৈ গুণফল ঠিক আছে ইকুৱেল কি হ'বগৈ 4 * -2 কেনে হ'বগৈ চাওকচোন 4 দুগুণ কেনে হ'বগৈ 4 দুগুণ 8 হ'ব আৰু প্লাস প্লাসে মাইনাসে কি হ'বগৈ মাইনাস হ'ব হয়নে তে কি হ'ব চাওকচোন -8 হ'ব কিন্তু আমাৰ মতে কি আহিব লাগিছিল c/a c মানে কি আছিল কনস্ট্যান্ট টার্ম মানে কি হ'বগৈ -8 বাই কি হ'বগৈ লাগে 1 তে কি হ'বগৈ তেনেহলে -8 বাই হ'বগৈ 1 ইকুৱেল কি হ'বগৈ কি হ'বগৈ ধ্ৰুবক পদ -8 মানে কি আছিল ধ্ৰুবক পদ আছিল তে কি হ'বগৈ ধ্ৰুবক পদ ডিভাইড বাই কি হ'বগৈ x স্কয়াৰৰ সহগ ঠিক আছে x স্কয়াৰ সহগ ঠিক আছে তে এইটো হ'লগৈ আমাৰ আনসাৰটো আমি বুজিব পাৰিছো না কথাটো তে আমি এনেকৈ কৰি থাকিলে আমাৰ আনসাৰটো আমি পাই যাম ঠিক আছে তে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো নেক্সট কোৱেশ্চন কি দিছে চাব যে 4s স্কয়াৰ - 4s এটা মই এখিনি মুছি দিছো ওকে এইখন বস্তু নমুছো দেই এইখন মানে আকৌ কৰিব লাগিব যে সেইকাৰণে ওকে এইখন বস্তু মই নাই মুছা তে কি হ'ব 2 নম্বৰটো কৰিছো মই তে 2 নম্বৰটো কি হ'বগৈ কি আছে 4s স্কয়াৰ হ'ব 4s স্কয়াৰ - 4s প্লাস 1 হয়নে এতিয়া এটো যদি মই চাবলৈ যাওঁ ইয়াত এটা বস্তু চাওক ইয়াত ফেক্টৰাইজ কৰিব পৰা যায় লগতে আমাৰ কি হ'বগৈ এটা ফৰ্মুলাত পৰি আছে কিন্তু কি ফৰ্মুলা পৰিছে জানেনে চাওকচোন এইটো কেনেকুৱা হ'বগৈ 2s স্কয়াৰ হয়নে মাইনাস 2s dot 1 প্লাস কি হ'বগৈ 1 স্কয়াৰ হয়নে চাওক a স্কয়াৰ minus 2ab প্লাস কি হৈ আছে b স্কয়াৰ হৈ আছে এই ফৰ্মুলা কি হ'বগৈ 2s minus 1 হোল স্কয়াৰ হয়নে তাৰপিছত 2s minus 1 হয়নে এ কি হ'বগৈ 2s minus 1 ইকুৱেল টু হৈ গ'লগৈ 0 2s ইকুৱেল টু হৈছে 1 s ইকুৱেল টু হৈছে কিমান 1/2 ঠিক আছে নেক্সট কি হ'বগৈ 2s minus 1 ইকুৱেল টু হৈ গ'ল 0 তাত 2s ইকুৱেল টু হ'বগৈ 1
তে s ইকুয়াল টু হ'ব কিমান 1/2 বুজি পালো কথাটো ইয়াতো 1/2 ওলাইছে ইয়াতো 1/2 ওলাই গ'ল হয়নে তে আমাৰ এই শূন্য দুটা আমাৰ কি হৈ গ'ল ওলাই গ'ল তে এতিয়া আমি কি কৰিম জানেনে এতিয়া আমি কি কৰিম শূন্য দুটা সমষ্টিটো উলিয়াম সমষ্টিটো কেনেকৈ উলিয়াম এইটো চাব 1/2 লগত মই প্লাস কৰিছো 1/2 হয়নে এটা কি হবগৈ চাকচোন 2 আৰু 2 লসাগু কিমান হ'ব 2 হ'ব কেন হবগৈ 1 + 1 মানে কেন হবগৈ 2 কেন হবগৈ 2/2 হয়নে এ চাব 2/2 ওলাইছে মানে কেন ওলাবগৈ আনসাৰটো হ'ব কিমান আমাৰ 1 মই অকমান ওপৰলৈ লিখি দিছো 2 1 প্লাস হৈ গ'ল 1 কেন হবগৈ 2/2 হয়নে 2/2 মানে কেন হ'ব 1 ওলাব কিন্তু আমাৰ কি ওলাব লাগিছিল আমাৰ ওলাব লাগিছিল -b/a মানে -b মানে কি s ৰ সহগ মানে মাইনাস কি হবগৈ -4 মাইনাস কি হবগৈ 4 বাই কি হবগৈ 4 চাকচোন এতিয়া -b/a মাইনাস লিখিলো মই b মানে কি হ'ব -4 আছে হয়নে a মানে কিমান s² সহগ তো কি হবগৈ মাইনাস লিখিলো হয়নে এটা চাবগৈ এইটা x আগতে লিখিছিলো মই x বুলি এবাৰ মই কি লিখিমগৈ এবাৰ মই লিখিমগৈ s বুলি s এর কি লিখিমগৈ s² ৰ সহগ বুজি পাইছো কথাটো নেক্সট চাকচোন এতিয়া শূন্য দুটা গুণফল বুলি কৈছে এই গুণফল বুলি ক'লে কি হ'বগৈ 1/2 লগত মই কি কৰিব লাগিব 1/2 মাল্টিপ্লাই কৰিব লাগিব 1/2 ইনটু 1/2 ঠিক আছে তে হ'ব কিমান এতিয়া চাকচোন 2 দুগুণ কিমান 4 1 গুণ কিমান 1 1/4 হৈ গ'ল কিন্তু আমাৰ ওলাব লাগিছিল কিমান c/a c মানে কিমান 1 আৰু a মানে কিমান আছে 4 তো কি হ'ব 1/4 মিলিছে না বস্তুটো মিলিলে তে চাকচোন এতিয়া তে 1/4 যদি আমাৰ ওলাই গ'লগৈ তে কি হ'বগৈ এডালাও এটো মিলাই দিলো আৰু দেই 1 তো কেন হ'বগৈ এটো হ'বগৈ ধ্ৰুবক পদ আৰু কেন হ'বগৈ আৰু 4 হ'বগৈ তে 4 টো কি হ'বগৈ s² ৰ সহগ এটা কি লিখিম মই এতিয়া s² ৰ সহগ ঠিক আছে তে আমি এনেকৈ কি হ'বগৈ আমি আনসাৰটো কৰিব পাৰিম ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো নম্বৰ কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িছো ইয়াত কি আছে চাব 3 নম্বৰ কোৱেশ্চনটোত কৈছে কি যে দিয়া আছে 6x² - 3 - 7x দিয়া হৈ আছে কি দিছে 3 নম্বৰ চাবচোন 6x² - 3 - 7x এটো দিয়া হৈ আছে তে আমি এটো ফেক্টৰাইজ কেনেকৈ কৰিম এতিয়া আমি এটো চাবচোন এতিয়া চাব যিকোনো এটা আমি অংকটো কৰোতে যে আমি x ৰ মানটো x ৰ লগত যদি সহগ থাকে তাৰে কি কৰোঁগৈ মাজলৈ লিখো আমি হয়নে ইয়াৰ লগত চেঞ্জ হৈ আছে একো নাই আমি তাক মাজলৈ আমি লৈ আহিম কি হ'বগৈ এতিয়া 6x² আহি গ'লে কেন হ'বগৈ -7x -3 ওকে চাওকচোন এটা কথা এতিয়া চাওকচোন মই এটা কথা ক'ব এই মাইনাস চিহ্নডাল এডাল মাইনাস চিহ্ন নে এডাল মাইনাস চিহ্ন এই তিনিটো আকৌ মাইনাস চিহ্ন নহয় কিন্তু এই 7x ৰ যিটো চিহ্ন আছে সেইটোহে ইয়াত চিহ্নটো কিন্তু ঠিক আছে তে সেইটো বস্তু আমি জানিব লাগিব ওকে এতিয়া চাব কি হ'ব চাওক 6 3 গুণ কেন হ'বগৈ 18 হ'ব 18 টো যদি বনাবলৈ যা কেন হ'ব 9 2 18 9 পা 2 গ'লে কেন হ'ব 7 হ'ব 9 মাইনাস কি হ'বগৈ 2 হ'ব ওকে এটা চাব কেন হ'ব 6x² - 9 - 2x মাইনাস হৈ গ'লগৈ 3 ওকে এটা কি হ'ব চাব 6x² - 9x প্লাস কি হ'বগৈ 2x - 3 ওকে এটা কি হ'বগৈ 3 কমন ললো x কমন ললো কি হ'বগৈ 2x - 3 + 1 2x - 3 ওকে এটা চাবচোন কথা কেনেকুৱা 2x - 3 3x + 1 হৈ গ'ল তে এই দুটা আমি পাই গলো হেনে তে এই দুটা কি কৰিব লাগিব মই এতিয়া ৰিজাল্টটো উলিয়াব লাগিব ৰিজাল্টটো কেনেকৈ ওলাব 2x - 3 = হৈ গ'ল 0 3x + 1 = হৈ গ'ল কিমান 0 এতিয়া 2x = 3 তে x = কেন হ'বগৈ 3/2 এর হ'ব কিমান 3x = হ'ল কিমান -1 x = হ'ব কিমান -1/3 বুজি পাইছো কথাটো ৰিজাল্টটো পাই গ'ল আমি 3/2 আৰু হচ্ছে -1/3 এটা কি কৰিম আমি এতিয়া শূন্য দুটা সমষ্টি আমি লিখিম হয় না সমষ্টি আমি উলিয়াম ওকে তে সমষ্টি যদি লিখিব লগা হয় আমি কি কৰিব লাগিব যোগ কৰিব লাগিব হয় না কি হ'বগৈ চাব 3/2 + -1/3 এটা কেন হ'বগৈ 3/2 মাইনাস হৈ গ'ল 1/3 ওকে এটা চাবচোন কেনেকৈ হ'ব আমি লসাগু উলিয়াব লাগিব হয়নে 2 আৰু 3 লসাগু কিমান 6 এনেকৈ কৰাতকৈ এটা শৰ্ট ট্ৰিক্স আছে আৰু মই শৰ্টছতে কিছুমান বস্তু মানে শৰ্ট ট্ৰিক্স কেনেকৈ মেথছ কৰিব পাৰি বা দুখৰীয়া পূৰণ কেনেকৈ কৰিব পাৰি তিনিখৰীয়া পূৰণ কেনেকৈ কৰিব পাৰি অলৰেডি আপলোড কৰিছো মই শৰ্টখিনি চাবচোন একদম বুজি পাই যাব এই চাব হা 2 লগত যদি 3 মাল্টিপ্লাই কৰো কেন হ'ব চাচোন যদি মই এনেকৈ পূৰণ কৰোঁ 2 3 গুণ 6 এই কষ্ট পূৰণ কৰক 3 লগত 3 পূৰণ কৰিলে কেন হ'ব 3 3 গুণ 9 মাইনাস 2 গুণ 2 কেন হ'বগৈ 7/6 হয় না
কিন্তু আমাৰ আহিব লাগিছিলে কিমান মাইনাছ বি বাই এ কি হ'বগৈ মাইনাছ চাওকচোন কি হ'বগৈ মাইনাছ বি মানে কেনে হ'বগৈ -7 এ মানে কেনে হ'বগৈ 6 দেখিছেনে বাৰু কথাটো মাইনাছ বি বাই মিলিছেনে বস্তুটো -7 প্লাছ মিলি গ'ল তেতিয়া কি হ'বগৈ মাইনাছ কি হ'বগৈ x ৰ সহগ আৰু কি হ'বগৈ x স্কয়াৰ সহগ বুজি পাইছো কথাটো নেক্সট আহি গ'ল কোনটো গুণফল হ'ব ওকে তে গুণফলটো কেনেকৈ হ'ব চাব যদি পূৰণ কৰিবলৈ যাওঁ যে কেনে হ'বগৈ 3/2 হয়নে কি আছে 3/2 আছিলে 3/2 ইনটু কেনে হ'বগৈ -1/3 3 কেনসেল হৈ গ'ল থাকিব কিমান -1/2 ওকে এতিয়া হ'ব কিমান আমাৰ আহিব লাগিছিলে কিমান কি হ'ল আছে c মানে কি -3/6 তেবা কি হ'বগৈ -3/6 যদি পূৰণগৈ -3/6 হ'ব কিমান তাৰপিছত এতিয়া কি হ'বগৈ -3 মানে কিমান ধ্ৰুৱক পদ কি হ'বগৈ ধ্ৰুৱক পদ ডিভাইড বাই কি হ'বগৈ x স্কয়াৰৰ সহগ ঠিক আছে তে ওলাই গ'ল আমাৰ আনসাৰটো তে আমি এনেকৈ আমি আনসাৰটো কৰিব পাৰিম বুজি পাইছো কথাটো তে আমি এনেকৈ কৰিলে আমাৰ আনসাৰটো একদম আৰামত ওলাই যাব কি ওলালগৈ পুনৰতৰ সমষ্টিৰ লগত সহগৰ যেটো ৰিলেচন সেই ৰিলেচনটো আমি গম পাই গলো ঠিক আছে ওকে তে আমি নেক্সট কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়িছো 4 নম্বৰটোলৈ 4 নম্বৰটো কি দিছে চাবাচোন একদম মানে আসলতে এটা কনস্ট্যান্ট নম্বৰটো নাই কিয়া আৰু নাথাকিলে আমি কেনেকৈ কৰিম সেই বস্তু আমি জানিবলৈ আমি চেষ্টা কৰিম এতিয়া দিছে কি 4u স্কয়াৰ 4 নম্বৰটো 4u স্কয়াৰ প্লাস 8u হয়নে তাৰপিছত এটা কি হ'বগৈ কমন লকচোন কি হ'ব 4u যদি মই কমন লওঁ u প্লাস কি হ'বগৈ 2 হয়নে এতিয়া u প্লাস 2 মানে কেন হ'বগৈ চাওক কি ক'ব পাৰিম মই u ইকুৱেল টু কেন হ'বগৈ 0 u প্লাস 2 ইকুৱেল টু কেন হ'বগৈ 0 এ হ'ব কিমান u ইকুৱেল টু হৈ যায় কিমান -2 বুজি পাইছো কথাটো এতিয়া কি পালো মই 0 কিটা 0 পালো আৰু -2 পালো এতিয়া মই সমষ্টিটো উলিয়াম সমষ্টিটো কেন হ'বগৈ হ'ব কেন সমষ্টিটো 0 প্লাস -2 কেন হ'বগৈ 0 - 2 হ'ব কিমান -2 তে আমাৰ আহিব লাগিছিলে কিমান কি আছিল -b বাই b মানে কিমান আছে ইয়াত a 8 আছে হয় না কি হ'বগৈ এতিয়া -b মানে হৈ গ'ল 8 বাই কি হ'বগৈ a মানে হৈছে 4 এ কি হ'বগৈ চাওকচোন u ৰ সহগ আৰু কি হ'বগৈ u স্কয়াৰৰ সহগ বুজি পাইছো কথাটো নেক্সটটো চাব শূন্য দুটাৰ গুণফলটো কি হ'ব কি একেটা ষ্টাইলতে হ'ব কেনেকৈ হ'ব চাওকচোন কি দিছে গৈ 0 দিছে 0 ইনটু কেন হ'বগৈ -2 তে হ'ব কিমান গৈ 0 তাৰপিছত কি আছে কনস্ট্যান্ট টাৰ্মটো কি আছে কনস্ট্যান্টটো একো নাই কি মানে 0 হৈ আছে হয়নে কি হ'বগৈ চাওকচোন 0/4 হয়নে 0 টো কি হ'ব ধ্ৰুৱক পদ u মানে কেন হ'ব 4 মানে কেন হ'ব x স্কয়াৰ হ'ব মানে কি হ'বগৈ ইয়াত u স্কয়াৰৰ সহগ ঠিক আছে তে আমাৰ এটোৱে হ'লগৈ আমাৰ এই 4 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ ঠিক আছে তে আমি নেক্সট 5 আমি 4 নম্বৰ অংকটো কৰিলো আমি 5 নম্বৰ কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়িছো এ কি দিছে চাব 5 নম্বৰ কোৱেশ্চনটো দিছে যে কি যে t স্কয়াৰ - 15 আৰু অলৰেডি এই t স্কয়াৰ - 15 যেটো কোৱেশ্চন আছে t স্কয়াৰ - 15 এই কোৱেশ্চনটো নিচিনাকৈ মই এক্সাম্পল যেটো 3 আছে এক্সাম্পল 3 অলৰেডি মই কৰিছো ঠিক একেদৰে আমি কৰিব লাগিব এ চাব কি দিয়া আছে চাব t স্কয়াৰ হৈ আছে মাইনাস কি হ'বগৈ √15 মই কি কৰিলো স্কয়াৰ কৰি দিলো ওকে তে কি হ'ব চাবচোন a স্কয়াৰ মাইনাস কি হৈ গ'ল b স্কয়াৰ হৈ গ'ল তে a প্লাস b আৰু কি হ'বগৈ a মাইনাস b হৈ গ'ল তে কি হ'বগৈ চাচোন এটাকে কি হ'বগৈ t প্লাস √15 ইকুৱেল টু হৈ গ'ল 0 t ইকুৱেল টু হ'ব কিমান -√15 t মাইনাস হৈ গ'ল √15 0 তে কি হ'বগৈ t ইকুৱেল টু হ'ব কিমান √15 ঠিক আছে এটা আমি কি পালোগৈ আমি 0 দুটা পাই গলো হয়নে যে কি লিখিব লাগিব মই এতিয়া শূন্য দুটাৰ সমষ্টি কি হ'বগৈ মই যদি লিখোংগৈ চাব কিমান -√15 প্লাস কেন হ'বগৈ √15 কেন হ'বগৈ 0 তে 0 হলে কি হ'বগৈ আমাৰ আসলতে ওলাব লাগিছিলে কিমান -b বাই তাৰপিছত ইয়াত b আছে নে বাৰু t সহগটো আছে নে নাই হয়নে তে কি হ'বগৈ তেনেহলে ইয়াত হ'বগৈ 0 বাই কি হ'বগৈ t স্কয়াৰ মানে কি হ'বগৈ 1 চাচোন -0/1 তে -2 আহি গ'ল যে কি হ'ব t 0 টো কি আছিল সহগটো কাৰ t সহগ তো কি হ'বগৈ t সহগ ইয়াত হ'ব কিমান t স্কয়াৰৰ সহগ বুজি পাইছো কথাটো নেক্সটটো চাব
শূন্য দুটাৰ গুণফল কেনে হ'বগৈ আমি যদি পূৰণ কৰোঁগৈ ওকে ইয়াত কি আহিবগৈ চাব -√15 ইনটু √15 হয়নে তো হ'ব কিমান এটা চাওকচোন -15 ওলাব লাগিছিলে কিমান আমি কি জানো c মানে কি আছে কনস্ট্যান্ট টার্ম কি আছে -15 a মানে কি আছে t স্কয়ার হৰটো 1 তো হ'ব কিমান এতিয়া -15/1 হয়নে তো কি হ'বগৈ ধ্ৰুৱক পদ ডিভাইডেড বাই হ'ব কিমান t স্কয়াৰৰ হৰটো বুজি পাইছো কথাটো তো এনেকৈ আমি অংকটো কৰিব লাগিব ঠিক আছে তো নেক্সট কোৱেশ্চনটো মাজতে আমি আগবাঢ়িছো 6 নম্বৰটো তো আপুনি কি দিছে চাবচোন ওকে 6 নম্বৰটো দিছে যে কি 3x² minus x minus 4 এটো দিয়া হৈ আছে হয়নে এতিয়া যদি মই কৰিবলৈ যাওঁ 6 নম্বৰটোত সাপোজ কি আছে কই চাওক x² সহ কিমান আছে 3 আছে কনস্ট্যান্ট নাম কি আছে 4 আছে তে কি হ'ব 4 3 গুণ কিমান 12 চাওক 12 যদি হৈ যায় ফ্যাক্টৰ বনাবলৈ যাওঁ 4 পৰা মই 3 মাইনাস কৰোঁ কেন হ'ব গৈ 1 মিলিছনে বস্তুটো মিলি গ'ল ওকে তে কি হ'ব এতিয়া চাব 3x² minus 4 minus 3x minus 4 ওকে এটা কি হ'ব গৈ চাব 3x² minus কি হ'ব গৈ 4x minus a plus 3x minus 4 বুজি পাইছো কমন কি আহিব কমন আহিব x 3x minus হৈ গ'ল গৈ 4 plus 1 কমন আহিব কাৰণ যে কমন আমাৰ ইতাপা নাহে তে কি হ'ব গৈ 3x minus 4 ওকে তে এটা কি হ'ব গৈ চাব 3x minus 4 ইয়াত হ'ব কিমান x plus হ'ব 1 হয়নে এটা আমি দুটা বস্তু পাই গ'ল তবে 0 টো কেনেকৈ পাম এতিয়া যে এটা therefore কি হ'ব গৈ 3x minus 4 equal to 0 তে 3x equal to হ'ব কিমান 4 x equal to কিমান হ'ব গৈ 4/3 ওকে নেক্সট কি হ'ব গৈ x plus 1 equal to হ'ব গৈ 0 তে x equal to হ'ব কিমান -1 বুজি পাইছো কথাটো তে x equal to -1 পাই গ'ল এটা কি হ'ব গৈ শূন্য দুটাৰ সমষ্টি কি উলিয়াম গৈ মই এতিয়া সমষ্টি উলিয়াম কি 4/3 plus -1 কি হ'ব এতিয়া 4/3 -1 কি হ'ব এতিয়া এলচিএম কেনে হ'ব 3 হয়নে কেনে হ'ব গৈ 4 মাইনাস হৈ যাব 3 এ হ'ব কিমান ওপৰ হ'ব 1 ইয়াত হ'ব গৈ 3 আমাৰ ওলাব লাগিছিলে কিমান ওলাব লাগিছিলে -b/a b মানে কিমান আছে -1 আছে তে হ'ব ইয়াত কি লিখিম গৈ চাকচোন মই -1 বাই হৈ গ'ল গৈ 3 কি হ'ব গৈ x ৰ সহগ ইয়াত হ'ব কিমান x² ৰ সহগ বুজি পাইছো কথাটো ওকে এটো আমাৰ ওলাই গ'ল নেক্সট কৰিব শূন্য দুটা গুণফল বুলি ক'লে কি আহিব গৈ গুণফল যদি মই কওঁ তে হ'ব কিমান 4/3 ইনটু কি হ'ব গৈ -1 হয়নে এতিয়া মই এটো কি কৰিম গৈ ওকে এ হ'ব কিমান -4/3 হয়নে আমাৰ আহিব লাগিছিল কিমান কনস্ট্যান্ট টার্ম ডিভাইডেড বাই কোএফিসিয়েন্ট অফ x², কনস্ট্যান্ট টার্ম কি আছে -4 আছে -4 আহিছে আৰু কি আহিছে সহগটো আহিছে 3 তে কি হৈ গ'ল চাওকচোন তে এইটো মই ডাইৰেক্ট লিখি দিছো এফালে কি হ'বগৈ ইকুৱেশ্যন টাইপ দিলো ধ্ৰুৱক পদ কি হ'বগৈ x² সহগ ঠিক আছে ধ্ৰুৱক পদ লিখিলো ওকে এইটো হ'ল আমাৰ অংকটো আৰু যেহেতুকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি সব বস্তু কৰিব লাগিব আৰু অলৰেডি চাগে আমাৰ 50 মিনিটৰ ওপৰ ভিডিওটো হৈ গ'লগৈ একো নাই তথাপি আমি কি কৰিমগৈ ইয়াতে আমি সলভ কৰি দিছো ইয়াৰ যিটো পিছৰ পাৰ্টটোত আমি ইয়াৰ পিছৰ যিখিনি 2-3 কোৱেশ্চন খিনি আছে আমি সেইখিনি কৰিবলৈ আমি আগবাঢ়িম আৰু সকলোকে এটা কথাই কেনেকৈ আমি প্ৰত্যেকটো বস্তু যদি আমি নিয়াৰিকৈ কৰিব পাৰো বা ভালকৈ যদি আমি কৰিব পাৰো নিজৰ ওপৰত যদি আমি আত্মবিশ্বাস ৰাখিব পাৰো সততাৰে আমি কামটো কৰিব পাৰো তেহলে এদিন চাব কামটো আমি সাকসেস হ'ব পাৰিম আৰু সকলোকে কওঁ খালি পঢ়ি যোৱা বেলেগ একো কথা নাই ভাবিবা খালি সময়ৰ প্ৰতি লক্ষ্য ৰাখা এটা প্ল্যানিং কৰা প্ল্যানিংৰ মতে খালি পঢ়ি যাব পৰা তেহলে ধুনীয়াকৈ আমি কি হ'বগৈ আমি আগবাঢ়ি যাব পাৰিম আৰু সকলোকে শেষত শুভেচ্ছা জ্ঞাপন কৰি আজি এই ক্লাছটো আমি বিদায় মাৰিছো পুনৰ লগ পাম অন্য এটা ভিডিঅত ৰব আপোনালোকে যে ভিডিওটো কেনেকুৱা পাইছে আমাক কমেন্টত কমেন্ট কৰি জনাব পাৰিলে লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো বিদায় মাৰিছো ধন্যবাদ